হেল্ল' ষ্টুডেণ্টছ, মই সৌৰভ, তোমালোকৰ সৌৰভ ছাৰ, আৰু চবকে মই ইউফৰিয়া একাডেমি ইউটিউব চেনেলত ৱেলকাম জনাই আছোঁ। আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। আজি কিবা বিশেষ ভিডিঅ' বনোৱাৰ প্লেনিং নাছিল বাৰু। অলপ আগতে আৰু 1-2 ঘণ্টাই হ'ল বাৰু ডিউটিৰ পৰা ঘৰত আহিলোঁ, আৰু আজি ডে ডিউটি আছিল। চ' আজি এটা 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 ছ'চিয়েল মিডিয়াত, আমাৰ বিভিন্ন ফেচবুকত আৰু হোৱাটছএপত বহুতৰে এটা পিকচাৰ বহুত ভাইৰেল হৈ আছে। তাতে এনেকৈ বস্তুখিনি কোৱা হৈছে যে টু বি ভেৰি একজেক্ট 40,697, 40,000ৰ বেছি পোষ্ট আমাৰ অসম চৰকাৰে নতুনকৈ মুকলি কৰিছে, নতুন নিযুক্তি হ'ব বুলি এনেকৈ এটা মেছেজ গৈ আছে, এটা স্ক্ৰীনশ্বট আৰু এটা মেছেজ, এটা পিকচাৰ, এটা ইমেজ এটা। আৰু তাতে গ্ৰেড 3, গ্ৰেড 4 আমাৰ শিক্ষকৰ, আমাৰ APSCৰ বিভিন্ন ভেকেঞ্চিৰ বিষয়ে তাতে দিয়া আছে আৰু এইটো বহুত বহুত ভাইৰেল আৰু। তো ময়ো বাৰু বস্তুখিনি গম পোৱা নাছিলোঁ যিহেতু ডিউটিত আছিলোঁ। চ' মোৰ এজন ষ্টুডেণ্টে, তেখেতে আজি ষ্টেচনত আহিছিল কিবা এটা বস্তু বা কিবা এটা কুৱেশ্যন ছল্ভ কৰাৰ কাৰণে, যি হওক বাৰু। চ' সেইটো কৰাৰ সময়তে তেখেতে মোক এনেকৈ ইনফৰ্মেশ্যনটো দিলে যে ছাৰ আপুনি গম নাপালে নেকি যে নতুন এনেকৈ আমাৰ অসম চৰকাৰে বহুত পষ্ট এনেকৈ দিব আৰু। চ' আমাৰ এতিয়াৰ পৰা প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰাটো বহুত ভাল হ'ব। চ' মই অলপ ছাৰপ্ৰাইজ হ'লোঁ। 2দিনমান আগতে ৰিজাল্ট ওলালে, আকৌ আজি ভেকেঞ্চিৰ কথা হ'ল। চ' মই তেখেতক ক'লোঁ এইটো শ্বেয়াৰ কৰাৰ কাৰণে। তাৰপিছত মই বস্তুখিনি অলপ ষ্টাডি কৰিলোঁ, অলপ ৰিচাৰ্চ কৰিলোঁ, যিটো সঁচা না মিছা। পটককৈ বস্তুখিনি শ্বেয়াৰ কৰাটো চাগে ঠিক নহ'ব। তাৰপিছত মই গম পালোঁ যে এইটো অলপ বেলেগ বস্তু হৈ আছে, আৰু এইটো একজেক্টলি সেইটো নহয় যিটো ৰিলে কৰা হৈ আছে। ষ্টিল মই এইটো নিজৰ অকল হোৱাটছএপ ষ্টেটাছত শ্বেয়াৰ কৰিলোঁ, জাষ্ট টু চেক যে ষ্টুডেণ্টছে কিমান এৱেৰ, বা ষ্টুডেণ্টছে বস্তুখিনি কিমান গম পায়, বা মই কিবা তেখেতৰ পৰা ষ্টেটাছটো শ্বেয়াৰ কৰাৰ পিছত কিবা মই ফিডবেক পাওঁ না নাপাওঁ আৰু। যি হওক, চ' মোটামুটি 4-5 ঘণ্টা হ'ল এইটো শ্বেয়াৰ কৰা। এতিয়া বাৰু ৰাতি 9টা বাজে, আজি 10th মাৰ্চ, 9টা বাজে। চ' এতিয়া মই মোটামুটি 60 to 70, 60ৰ পৰা 70লৈকে মই মেছেজেছ পালোঁ বিভিন্ন ষ্টুডেণ্টৰ, বিভিন্ন মানে মতামত, বিভিন্ন ফিডবেক যে ছাৰ ভালে হ'ল, নতুন ভেকেঞ্চিজ ওলাইছে, আৰু আমি এতিয়া প্ৰিপেৰেশ্যন কৰিম, এই বছৰটো বেয়া হ'ল, হোৱাট এভাৰ, এনেকৈ বহুত হয়। আৰু বহুতে আকৌ এইটোও কৈ আছে এইটো ফেক হয় ছাৰ, এইটো কোনো নহয়, আৰু আপুনি এটা ফেক নিউজ এটা শ্বেয়াৰ কৰিলে। চ' ফাৰ্ষ্ট অফ অল এইটো কিন্তু নতুন ভেকেঞ্চিজ নহয়। এইটো নতুন ভেকেঞ্চিজ নহয়। ADRE 3.0 এইটো কিন্তু নটিফিকেশ্যন বা ADRE 3.0 ডিটেইলছ বা ইনফৰমেশ্যন কিন্তু নহয়, ফাৰ্ষ্ট অফ অল। চ' এইটো লৈ এটা ডাঙৰ এটা কুৱেশ্যন আহে যে ADRE 3.0 হ'বনে নাই। সেইটো লৈ মই অলপ দেৰিকৈ আহি আছোঁ বাৰু। বাট ফাৰ্ষ্ট অফ অল যিটো মোৰ কুৱেশ্যনৰ যিটো এনচাৰ, যিটো লৈ চবৰে এটা কনফিউজন যে ছাৰ এইটো ADRE 3.0 নটিফিকেশ্যন বা ডিটেইলছ নেকি? নহয়, এইটো ADRE 3.0 কোনো ডিটেইলছ বা কোনো নটিফিকেশ্যন নহয়। এইটো ক্লিয়াৰ হ'ল। এতিয়া মই যেতিয়া এইটো শ্বেয়াৰ কৰিলোঁ, তাৰপিছত ষ্টুডেণ্টৰ যেনেকৈ, আৰু মই বাৰু এটা বহুত সৰু লেভেলৰ টিচাৰ ইন দ্য চেন্স, মই বাৰু অনলাইন প্লেটফৰ্মত আজিলৈকে ইমান ভালকৈ মই অহাই নাই ক'ব গ'লে, হয়নে? ডিউটি কৰি, অফলাইন ক্লাছেছ কৰি, গোটেইখিনি কৰি টাইমে মেনেজ কৰা অলপ প্ৰব্লেম হয় মোৰ। চ' অফলাইন আজিলৈকে অহাই নাই। এতিয়া নতুনকৈ অলপ এটা টীম লাহে লাহে আমাৰ হৈ আছে বাৰু। সেইটো লৈ কেতিয়াবা বেলেগকৈ ডিছকাছ কৰিম বাৰু। চ' এতিয়া আশা কৰি আছোঁ যে আমি এতিয়া ৰেগুলাৰলি ভিডিঅ'জ দি থাকিম, আমাৰ কণ্টেণ্ট এতিয়া ৰেগুলাৰলি আমি দি থাকিম, আৰু সদায় কোৱালিটি কণ্টেণ্ট দিয়াৰ আমি ট্ৰাই কৰিম। বাট আজিলৈকে যোৱা বাৰু 2 বছৰ হ'ল মই ট্ৰাই কৰি আছোঁ, বা 2 বছৰত কিন্তু এতিয়ালৈকে ফুল ফ্লেজেডলি অনলাইন ক্লাছেছ বা ইউটিউবত ৰেগুলাৰলি ক্লাছেছ দিয়া মই ষ্টাৰ্ট কৰাই নাই। তো মোৰ যিটো চাৰ্কেল, মোৰ ষ্টুডেণ্টৰ যিটো চাৰ্কেল, এইটো বহুত সৰু এটা চাৰ্কেল কম্পেয়াৰ্ড টু আমাৰ অসমত বহুত ডাঙৰ ইউটিউব চেনেল আছে, বহুত ডাঙৰ টিচাৰ আছে, তেখেতসকলতো ষ্টুডেণ্ট চাৰ্কেল আৰু বহুত ডাঙৰ হয়। চ' মোৰ এই সৰু এটা ষ্টুডেণ্ট চাৰ্কেলৰ মাজত এটা সামান্য হোৱাটছএপ ষ্টেটাছ দিয়াৰ লগে লগে 60-70 মেছেজেছ আহা, এইটো এনেকৈ এটা মেছেজ মই ফিল কৰি আছোঁ যে ষ্টুডেণ্টসকলে আজিৰ দিনত বহুত বেছি নাৰ্ভাছ আৰু বহুত বেছি ডেছপাৰেট, যে ছাৰ মানে ডেছপাৰেট চেঞ্চ মানে বহুতৰে আশা আছিল ADRE 2.0টো ক্লিয়াৰ হ'ব বুলি, যিহেতু নহ'ল। চ' কিবা কৰি আৰু এতিয়া আকৌ ক্লিয়াৰ কৰিবই লাগে, যিহেতু বহুত এটা প্লাছ পইণ্ট হয়। এইটো মই ভাবোঁ এই বস্তুখিনি ADRE 2.0ৰ কুৱেশ্যনৰ লেভেল অলপ ডিফিকাল্ট হোৱাৰ কাৰণে, যিটো আমি আশা কৰিছিলোঁ ইয়াতছে অলপ ডিফিকাল্ট হোৱাৰ কাৰণে ষ্টুডেণ্টসকলে কিন্তু নিজৰ মাইণ্ডছেটটো এতিয়া কিন্তু আৰু আগৰ নিচিনা ৰখা নাই। মানে এতিয়া ছিলেক্টিভ পঢ়া শুনা নকৰে বুলি মই ভাবোঁ। চবেই এতিয়া একদম ৰিগৰাছ, একদম
ৰিলেণ্টলেছলি পঢ়া শুনা কৰিব, যিটো মই লিটাৰেলি মই এতিয়া ফিল কৰা ষ্টাৰ্ট কৰিছোঁ আৰু যি হওক। চ' চবেই যেনেকৈ এতিয়া মেছেজ দি আছে আৰু মেছেজে আকৌ কোনোবা কৈছে আপুনি ফেক বস্তু শ্বেয়াৰ কৰিলে, মই জানো এইটো, মই যেতিয়া ৰিচাৰ্চ কৰাৰ পিছতো বাৰু শ্বেয়াৰ কৰিছোঁ, জাষ্ট টু চেক ষ্টুডেণ্টছে কেনেকৈ ফিডবেক দিয়ে, ষ্টুডেণ্টছে কিমানখিনি এৱেৰ অফ দ্য চিটুৱেশ্যন। বিকজ যদি আমি ইয়াতে যদি ভেকেঞ্চি ষ্টাৰ্টিঙত দুটা ভেকেঞ্চিজ যদি আমি লক্ষ্য কৰোঁ 5,000 and 7,000 চামথিং, এই ভেকেঞ্চিজ কেইটা একজেক্টলি ছেইম নাম্বাৰ অফ ভেকেঞ্চিজ যিটো ADRE 2.0 কাৰণে আছিল। চ' ছেইম নাম্বাৰ অফ ভেকেঞ্চিজ, একজেক্টলি ছেইম নাম্বাৰ অফ ভেকেঞ্চিজ আকৌ ADRE 3.0 আহিব, এইটোতো সম্ভৱ নহয়, হয়নে? চ' ষ্টুডেণ্টৰ মাজত যেতিয়া মই পালোঁ যে ষ্টুডেণ্টে অলপ যেতিয়া ডেছপাৰেট আছে যে সেইটো এটা গম পাইছোঁ, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, এই ডেছপাৰেটটো নেগেটিভ নহয়, পজিটিভ ছাইড বুলি মই ভাবোঁ। পজিটিভ ছাইড এই কাৰণে বিকজ মই যিমানকেইটা মেছেজ পালোঁ তাতে কিন্তু ইন জেনাৰেল বা অন এন এভাৰেজ মই সেইটোৱে ক'ব পাৰোঁ, ষ্টুডেণ্টৰ কথা হ'ল যে ছাৰ ঠিক হে, ইছ বাৰ ADRE 2.0 किसी कारण से नहीं हुआ, 2 মাৰ্ক বা 2.5 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে মিছ হ'ল, নেক্সট টাইম মিছ হ'ব নিদিওঁ আৰু যি জান লগাই দিম বাৰু, মানে বস্তুখিনি এতিয়া নেক্সট টাইম ক্লিয়াৰ কৰিমেই আৰু, যিটো বহুত 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 ভাল খবৰ, গুড নিউজ এজ এ টিচাৰ মোৰ কাৰণে, হয়নে? চ' এতিয়া কথা হ'ল যে ADRE 3.0 নাহে নেকি, ADRE 3.0 নহ'ব নেকি? বিকজ আমাৰ অনাৰেবল CM ছাৰে আজিৰ পৰা 1 মাহ 2 মাহ আগতে কোৱা মতে মে' মাহত কমপ্লিট ৰিক্ৰুটমেণ্ট প্ৰচেছ শেষ কৰিব বুলি কৈছিলে, কিন্তু যে কমপ্লিট মানে জইনিং লেটাৰ দিয়া হ'ব মে' মাহৰ ভিতৰত। আকৌ নতুন 2-4 দিন আগতে এটা সংবাদ মেলৰ মাধ্যমত এনেকৈ এটা মেছেজ পালোঁ যে তেখেতে কৈ আছে যে মে' মাহত নহয়, এইটো জুন হ'ব পাৰে, জুনৰ জেগাত জুলাই হ'ব পাৰে, অগষ্ট হ'ব পাৰে। বাট হোৱাট এভাৰ বি দ্য চিনাৰিঅ' যেনেকেই হওক না কিয়, এটা বস্তু আমি এটলিষ্ট মোৰ ফালৰ পৰা, এইটো মোৰ ব্যক্তিগত অপিনিয়ন বাৰু, মোৰ ফালৰ পৰা যিটো মোৰ লাগি আছে যে উইদিন অক্টোবৰ, মানে আমাৰ দুৰ্গা পূজা দিৱালীৰ সময় আৰু দীপাৱলীৰ সময় আগৰ মানে অক্টোবৰ নৱেম্বৰ মই ক'ব পাৰোঁ এক্সপেক্টেডলি যে ইয়াৰ ভিতৰত জইনিংখিনি হৈ যাব লাগে। আৰু ADRE 3.0 নটিফিকেশ্যন, যে ADRE 3.0 তাতে নাম্বাৰ অফ ভেকেঞ্চিজ, বেলেগ বেলেগ পষ্টৰ কাৰণে এভৰিথিং, এইটো কিন্তু আমাৰ 2026 কিন্তু ইলেকশ্যন আছে। চ' ইলেকশ্যনৰ আগত এইটো ওলোৱাটো একৰ্ডিং টু মি মোৰ অৰ লেছ 90-95% কনফাৰ্ম যে ইলেকশ্যনৰ আগত ভেকেঞ্চিজ ওলাবই আৰু, ঠিক আছে? মানে ADRE 3.0 অফিচিয়েল নটিফিকেশ্যন উইথ ডিটেইল ভেকেঞ্চিজ এণ্ড এভৰিথিং আমি কিন্তু নেক্সট বছৰ বা এই বছৰ লাষ্টৰ ফালে ডিচেম্বৰ আৰু মে বি নেক্সট জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাটো মোৰ হিচাপে 90-95% কনফাৰ্ম। এতিয়া কথা হ'ল যে দুটা বস্তু क्लियर होल सर, जो मैसेज निकला है, जो मैसेज वायरल हो रहा है, वो तो एक्चुअली वो नहीं है जो हम लोग सोच रहे हैं। पहला बात तो ये है। नेक्स्ट কথা হ'ল যে ADRE 3.0 কেতিয়া ওলাব পাৰে, যেটো বাৰু বহুতৰ এটা কনফিউজন, ADRE 3.0 হ'বনে নাই, আৰু হ'লে কেতিয়া আমি এক্সপেক্ট কৰিব পাৰোঁ যে কেতিয়া নটিফিকেশ্যন ওলাব, সেইটোৱে মই চাগে এনচাৰ দিলোঁ। আৰু যিকেইটা মই এনচাৰ দিছোঁ জাষ্ট বেছড অন দ্য ফিডবেকছ আৰু কমেণ্টছ যিসকল মই পালোঁ, আৰু সেইটোৰ ওপৰত মই এনচাৰকেইটা দিয়া ট্ৰাই কৰি আছোঁ। আৰু থাৰ্ড কুৱেশ্যন হ'ল যিটো যে ADRE 3.0, চ' এতিয়া বহুতৰ এটা কথা হ'ব যে ছাৰ ADRE 3.0 আপুনি কোৱা মতে আপুনিতো কনফাৰ্ম কোৱাটো আপোনাৰ কাৰণে সম্ভৱ নহয়, যে আপুনিতো এইটো ক'ব পৰা নাই আমাক যিটো ডিচেম্বৰত ওলাব বা জানুৱাৰীত ওলাব। চ' যিহেতু এই বস্তুখিনি কনফাৰ্ম নহয়, চ' আমি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কিয় ষ্টাৰ্ট কৰিম? আমি লাহে ধীৰে ষ্টাৰ্ট কৰিম, আমাৰ হাতত টাইম আছে বাৰু, বিকজ আপুনি কৈ আছে ডিচেম্বৰ, হ'বই পাৰে নেক্সট বছৰ মাৰ্চ মাহত এইটো ওলালে। চ' আমাৰ হাতত টাইম, ছাফিচিয়েণ্ট টাইম আছে। চ' আমি এতিয়া প্ৰিপাৰেশ্যন কিয় ষ্টাৰ্ট কৰিম? যিসকল ষ্টুডেণ্টে এই বস্তুখিনি বা এনেকে মাইণ্ডছেটত যদি কোনোবা চলে, মই খালি এটা বস্তু ক'ব পাৰিম যে আপোনালোকৰ সংখ্যা, এনেকে ধৰণৰ ষ্টুডেণ্টৰ সংখ্যা যিসকলে এইটো ভাবিব যে আমি এতিয়া প্ৰিপাৰেশ্যন নকৰোঁ, আমি 2 মাহ 4 মাহ ৱেইট কৰোঁ, বস্তুখিনি এটা ভেলিডেশ্যন পোৱাৰ কাৰণে আমি ৱেইট কৰিম যে কেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন ওলাব পাৰে, তাৰপিছতে আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম। চ' মই ক'ব পাৰোঁ এই পাৰ্টিকুলাৰ গ্ৰুপ অফ ষ্টুডেণ্টৰ সংখ্যা কিন্তু আমাৰ অসমত আজিৰ দিনত কম। আফটাৰ ADRE 2.0 চবে মোটামুটি যিসকলে চিনচিয়াৰ এছপিৰেণ্টছ, তেখেতসকলে কিন্তু অলৰেডি গম পাইছে যে এইটো 2 মাহ 3 মাহত শেষ কৰা চিলেবাছ নহয়। কোনোবা এজন বিগিনাৰ যদি এইটো ভাবে যে ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেল অৰ ADRE গ্ৰেড 3 HS লেভেলৰ এক্সাম মই 2 মাহ 2.5 মাহ 3 মাহৰ ভিতৰত চিলেবাছ কভাৰ কৰিম, মক টেষ্ট দিয়া হ'ব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰা হ'ব, আৰু মই চাকৰিটো লৈ ল'ম বাৰু, চাকৰিটো লোৱাৰ কাৰণে আমি সক্ষম হ'ম, এইটো কিন্তু ভুল ধাৰণা বুলি মই ক'ব পাৰোঁ, এইটো সম্ভৱ নহয়। আজিৰ দিনত দ্য এমাউণ্ট অফ কম্পিটিশ্যন, দ্য কাট থ্ৰোট কম্পিটিশ্যন that is probably prevailing in this situation, এইটো বহুত বেছি। আমাৰ ইয়াতে চাগে মই জানা মতে, মই বাৰু 7 বছৰ হ'বই যে মই এই টিচিং লাইনত আছোঁ, বিভিন্ন গভৰ্ণমেণ্ট জব এক্সপিৰিয়েঞ্চক পঢ়ালোঁ,
আজিলৈকে 130 140 ষ্টুডেণ্ট যে বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি পালে, তেখেতসকলক ক্লাছ কৰিছোঁ, মেথছ ক্লাছ কৰিছোঁ, ৰিজনিং ক্লাছ কৰিছোঁ, ৱেষ্ট বেংগলৰ ষ্টুডেণ্ট আছে, বিহাৰৰ ষ্টুডেণ্ট আছে, আমাৰ অসমৰ ষ্টুডেণ্ট আছে। বাট মই অসমত এনেকৈ এটা চেঞ্জ ইন মানে মাইণ্ডছেট এক্সপিৰিয়েঞ্চো কিন্তু মই আগত পোৱা নাই, যিটো এটা বহুত এটা পজিটিভ ছাইড হয়, হয়নে? কাট অফটো বহুত হাই গৈছে, চবে মোটামুটি গম পাইছে যে কুৱেশ্যন লেভেলো ভাল আছিল, কুৱেশ্যন কমপ্লিটলি মিক্স আপ কুৱেশ্যন আছিল ADRE 2.0, যিটো এটা বহুত ডাঙৰ এটা চেলেঞ্জ হয়। যদি মেথছৰ কুৱেশ্যন ছেপাৰেট থাকে, ৰিজনিঙৰ কুৱেশ্যন ছেপাৰেট থাকে, আমাৰ ইংলিছৰ কুৱেশ্যন ছেপাৰেটকৈ দিয়া আছে, GSৰ কুৱেশ্যন ছেপাৰেটকৈ দিয়া আছে, তেতিয়া এটা ষ্টুডেণ্টে মোমেণ্টাম পায় আৰু এটা ফ্ল' আহি যায় যে GS হৈ আছে বঢ়িয়াকৈ GS হৈ আছে, এতিয়া মই মেথছত যাম। চ' যেতিয়া আমাৰ মিক্স আপ কৰা হৈছিল, মিক্স আপ কৰাৰ লগে লগে বস্তুখিনি স্পীড ব্ৰেকাৰ আহে। কোনোবা ষ্টুডেণ্ট জাষ্ট 2-4টা কুৱেশ্যন পোৱাৰ লগে লগে কনফিডেঞ্চ ফিল কৰাৰ লগে লগে পটককৈ এটা মেথছৰ জিঅ'মেট্ৰি কুৱেশ্যন আহি গ'ল বা এটা মেনচুৰেশ্যনৰ কুৱেশ্যন আহি গ'ল, এইটো কিবা অলপ টাফ হ'ল বা কিন্তু ছল্ভ কৰিব পৰা নাই, লগে লগে অলপ স্পীড ব্ৰেকাৰৰ নিচিনা কাম কৰিলে, লগে লগে ব্ৰেক দিয়া হ'ল, স্পীডটো কমি গ'ল, আকৌ স্পীড বঢ়াব লগা হ'ল, যিটো এটা চেলেঞ্জিং এটা চিটুৱেশ্যন আছিল। কুৱেশ্যনৰ লেভেল বহুত ভাল লেভেল অফ কুৱেশ্যন আছিল এজ ফাৰ এজ ADRE গ্ৰেড 3 লেভেল ইজ কনচাৰ্ণ। এই একৰ্ডিং টু ADRE গ্ৰেড 3 লেভেল আমাৰ কুৱেশ্যনৰ যিটো লেভেল আছিল ADRE 2.0 বহুত ভাল লেভেলৰ কুৱেশ্যন আছিল, আৰু ইয়াৰ ওপৰত কাট অফটো ইমান হাই গৈছে। এতিয়া কোনোবা স্কেম ক'ব পাৰে এণ্ড এভৰিথিং, এইটো বাৰু অলপ মোৰ যিহেতু এইটোৰ কোনো প্ৰুফ নাই, সেইটো মোৰ হাতত কোনো প্ৰুফ নাই। চ' ছামৱান হু কেন, মানে মই জাষ্ট আন্ধাৰত এনে ঢিল মৰাৰ নিচিনা কথা নোকোৱাটোৱে চাগে ভাল হ'ব। বাট যিটো পজিটিভ ছাইড যদি আমি চাবলৈ যাওঁ, সেইটো যে আমাৰ কম্পিটিশ্যন বহুত বেছি। এতিয়া কম্পিটিশ্যন বেছি থকা মানে অনলি ডিজাৰ্ভিং ষ্টুডেণ্টছে চাকৰি পাব, হয়নে? আৰু এইটো এটা আজি বহুত ভাল লাগিল মোৰ যে ষ্টুডেণ্টে ইমান বেছি কচিয়াছ হৈ গৈছে, ইমান বেছি ডেছপাৰেট ৱাৰ্ডটো চাগে এপ্ৰপ্ৰিয়েট নহ'ব, কচিয়াছ বুলি বেছি কেয়াৰফুল কোৱাটো চাগে বেছি ভাল হ'ব, যে এতিয়া গম পায় আৰু যে इतना से तो नहीं होगा, बहुत पढ़ाई करना है, सब कुछ खत्म करना है, जितना हो सके उतना करके जाना है। এইটো বহুত ভাল এটা মাইণ্ডছেট হয় আৰু, হয়নে? চ' যি হওক, এইটো বাৰু এটা ক্লিয়াৰিটি হ'ল যে 40,697 পোষ্ট লৈ এটা যিটো এটা বেলেগ এটা মেছেজ এটা হৈ আছিল, এইটো অলপ চাগে কনফাৰ্মেশ্যন দিব পাৰিলোঁ মই চাগে। নেক্সট হ'ল ৰিগাৰ্ডিং ষ্টাডি মেটেৰিয়েল। মই বহুতকেইটা মেছেজ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, যে ফাৰ্ষ্ট অফ অল এইটো মই অলপ চৰি ক'ব বিচাৰিম। I completely apologize from myself যে মোৰ ভিডিঅ'ত বহুতে কমেণ্ট দি আছে, এৰাউণ্ড 50, 60, 70, 80 কমেণ্টছ মই পাই আছোঁ। বাট মই এইটো এজ এ টিচাৰ, এজ ছামৱান যোনে ভিডিঅ' বনাইছে, সেই কমেণ্টৰ এনচাৰ দিয়াটো মোৰ এইটো দায়িত্ব, মোৰ এইটো ৰেছপনচিবিলিটি। বাট টাইমৰ অভাৱৰ কাৰণে, শ্বৰ্টেজ অফ টাইমখিনি মেনেজ কৰিব পৰা নাই, ডিউটি এণ্ড এভৰিথিং গোটেইখিনি কৰি, সেইকাৰণে মই এনচাৰ কিন্তু গোটেইকেইটা দিব পৰা নাই। সেইটো কাৰণে মই এক্সট্ৰিমলি চৰি। বাট তাতে বহুত কেইজনৰ মই এইটো এটা কমেণ্ট পালোঁ, মানে বিকজ এইটো মোৰ মনত আছে, বিকজ বহুতে এইটো কমেণ্ট কৰিলে যে ছাৰ আপুনি কিবা কণ্টেণ্ট দিয়া ট্ৰাই কৰক, আপুনি ৰেগুলাৰলি কণ্টেণ্ট দিয়া ট্ৰাই কৰক, ৰেগুলাৰলি বস্তুখিনি অলপ আমাৰ লগত থাকিলে বস্তুখিনি আমি অলপ কনফিডেঞ্চ পাম। সেইটো কাৰণে এটা সৰু কথা মই কৈ দিওঁ, এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যদি আপুনি যায়, ডেছক্ৰিপশ্যনত গম পাই চাগে, ভিডিঅ'ৰ তলত যিটো থাকে মোৰ বুলি থাকে নহয়, বেলেগ টেক্সট থাকে, তাতে যদি মোৰত আপুনি ক্লিক কৰে তো কমপ্লিট ডেছক্ৰিপশ্যনটো আপুনি পাই যাব। এই ডেছক্ৰিপশ্যনত আপুনি টোটাল 3টা চাগে লিংক থাকিব, তাৰ ভিতৰত 2টা লিংক, স্পেচিয়েলি 2টা লিংক, এটা হ'ল হোৱাটছএপ গ্ৰুপৰ এটা লিংক আপোনালোকে পাব, আৰু এটা ফেচবুকৰ এটা পেজৰ এটা লিংক পাব। ফেচবুক পেজৰ লিংকত গৈ পিনে আপুনি ডেফিনেটলি ইউফৰিয়া একাডেমি ফেচবুক পেজক ফ'ল' কৰক, ঠিক আছে? এইটো তাতে মই কিয় কৈ আছোঁ মই আকৌ এবাৰ ক'ম বাৰু। ফেচবুক পেজটো ফ'ল' কৰক আৰু হোৱাটছএপ গ্ৰুপটো আপুনি জইন কৰক। জইন কৰাৰ পিছত কালিৰ পৰা, যেনেকৈ অলৰেডি 2-4 দিন হ'ল এইটো বাৰু মই প্ৰচেছটো ষ্টাৰ্ট কৰা, কালিৰ পৰা আপোনালোকে চাব, ঠিক আছে? ৰেগুলাৰলি, অকল মই নহয়, মোৰ লগত আৰু কমপ্লিট মোৰ টিমৰ কথা মই লাহে ধীৰে ক'ম বাৰু। চ' কমপ্লিট টিমে গোটেই দিনৰ ভিতৰত আপোনালোকক ইংলিছৰ মেটেৰিয়েল দিয়া হ'ব, আপোনালোকক ডিফাৰেণ্ট কুইজেছ, MCQs প্ৰভাইড কৰা হ'ব, আৰু কুইজেছখিনি ৰেণ্ডম নহয় যে হিষ্ট্ৰী কুৱেশ্যন আছে, জিঅ'গ্ৰাফী, এনেকৈ মিক্স আপ নহয়। তাতে কোৱাই হ'ব যে নেক্সট 5 to 10 কুৱেশ্যনছ অকল হিষ্ট্ৰীৰ ওপৰত, নেক্সট 10 কুৱেশ্যনছ জিঅ'গ্ৰাফীৰ ওপৰত, আপোনাৰ মাজতে নেক্সট 5 কুৱেশ্যনছ or 7 কুৱেশ্যনছ আপোনাৰ মেথছৰ ওপৰত, নেক্সট আকৌ ৰিজনিঙৰ ওপৰত। আপুনি গোটেই দিনত মোটামুটি 2বাৰৰ পৰা 3বাৰ মিনিমাম আপোনালোকে এনেকৈ MCQ আৰু কুইজ পাব হোৱাটছএপ গ্ৰুপত। ইয়াৰ বাহিৰত আপোনালোকে ভকেবুলাৰী, যেনেকৈ আজি মই যেনেকৈ মোৰ মনত থকালৈকে মই 2বাৰ মই ইংলিছৰ কণ্টেণ্ট শ্বেয়াৰ কৰিলোঁ, ভকেবুলাৰী পৰ্শ্যনখিনি, এণ্টনিম, চিনোনিম, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। চ' আপোনালোকে নিশ্চয়কৈ এইকেইটা কিন্তু আপোনালোকে ফ্ৰী অফ কষ্ট, তাতে কোনো পইচা পাতি কোনো মেনশ্যনেই নাই, ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু পাব পাৰে, ঠিক আছে? আপোনালোকে হোৱাটছএপ চেনেলটো জইন কৰি ল'ব আৰু ফেচবুক পেজটো ফ'ল' কৰিব, বিকজ ফেচবুকত আমি এক্সক্লুচিভলি আমি কণ্টেণ্ট দিয়াটো আমি ট্ৰাই কৰোঁ। এতিয়া এইটো বহুত যদি আপোনালোকে এটা বিজনেছ পইণ্ট অফ ভিউ চাবলৈ যায়, বিজনেছ পইণ্ট অফ ভিউ চাব পাৰে, বা এজ এ টিচাৰ মই যিমান অনেষ্টিৰ কথাখিনি ক'ব বিচাৰিছোঁ, যিটো হ'ল যে ফেচবুক পেজ যিহেতু এটা বনোৱা হৈছে,
চ' মোৰ হিচাপে এটা ফেচবুক পেজত, এটা কোচিং চেণ্টাৰৰ ফেচবুক পেজত, তাতে যদি মই কণ্টেণ্ট যদি নিদিওঁ, যদি ষ্টাডি মেটেৰিয়েল প্ৰভাইড নকৰোঁ, তে এই ফেচবুক পেজত কি লাভ থাকিল, হয়নে? চ' এইকাৰণে মই কমপ্লিট টীমৰ লগত এইটো ডিছকাছ হৈছে যে এতিয়াৰ পৰা ফেচবুক পেজত কমপ্লিট এক্সক্লুচিভ কণ্টেণ্টটো দিয়া হ'ব এতিয়াৰ পৰা। আৰু এইটো আপুনি তেতিয়াই গম পাব যেতিয়া এইটো পেজটো ফ'ল' কৰা থাকে। ফ'ল' যদি কৰা নাথাকে আপোনালোকে গম নাপাব আৰু, হয়নে? চ' ৰেগুলাৰলি কণ্টেণ্ট পোৱাৰ কাৰণে ফেচবুক পেজটো ফ'ল' কৰিব। লাষ্ট যিটো কথা থাকিল যে বহুতৰে এইটো কুৱেশ্যন মই পাই আছোঁ ছেপাৰেটকৈ, যে ছাৰ আপোনাৰ টীম বুলি আপুনি কৈ আছে, ইমান দিনটো আপোনাক অকল আপোনাৰ ভিডিঅ'য়ে পাই আছিলোঁ, অলপ চলপকৈ আপুনি কেতিয়াবা দিয়ে। আৰু মোৰ বহুত পুৰণা ষ্টুডেণ্ট আছে যিসকলে চাগে আজি 2-2.5 বছৰ হৈ গ'ল, তেখেতসকলক মই ইমান ছাৰ্ভিচো দিব নোৱাৰোঁ, ইমান তেখেতসকলে বহুত ৰিকুৱেষ্ট কৰি আছে যে আপুনি মোক এই মেথছৰ ভিডিঅ' দিয়ক বা ৰিজনিঙৰ ভিডিঅ' দিয়ক। মই এজ এ টিচাৰ চাগে বস্তুখিনি ইমান ভালকৈ দিব পৰা নাই যিটো মোৰ উচিত আছিল দিয়াটো। সেইটো কাৰণে মই সদায় তেখেতসকলক মই চৰি কৈ থাকোঁ বস্তুখিনি। যি হওক, এতিয়া যিটো টীম যিটো বনোৱা হৈছে, এই টীমটো বাৰু কোনো ৰেপুটেড বহুত হাই প্ৰফাইল টিচাৰক লৈ মই টীম কিন্তু বনোৱা নাই। মোৰ টীমত মই বাৰু মেথছৰ ৰিজনিংখিনি মই কভাৰ কৰিম। মোৰ লগত যিসকলে টীমৰ মেম্বাৰ, তাতে জ্যোতিষ আছে, জ্যোতিষ গগৈ, পদুম কোঁৱৰ, আপোনালোকে তেখেতসকলে অলৰেডি ভিডিঅ' পাইছে। তেখেতসকলে কিন্তু আপোনালোকৰ বয়সৰে ডেকা ল'ৰা ছোৱালী আৰু আপোনালোকৰ নিচিনাই চিনচিয়াৰ এক্সপিৰিয়েণ্ট হয়, যিসকলে বিভিন্ন গভমেণ্ট জব দি আছে, বিভিন্ন গভমেণ্ট জবৰ ফাইনেল ৰাউণ্ডলৈকে গৈছে। কোনোবা অলৰেডি ক্লিয়াৰ কৰিছে, যেনেকৈ জ্যোতিষে বাৰু BEd এণ্ট্ৰেঞ্চত ফাৰ্ষ্ট পজিশ্যন পালে কেইদিনমান আগৰে কথা। পদুমে বাৰু SSC GD ক্লিয়াৰ কৰিছে বাৰু 2বাৰ, হয়নে? চ' আপোনালোকৰ নিচিনা চিনচিয়াৰ এক্সপিৰিয়েণ্ট হয়, আৰু যিসকলে নিজে কষ্ট কৰি প্ৰিপাৰেশ্যন কৰি আছে। মই এইটো কোৱা নাই যে বহুত কিবা কিবি এচিভ কৰিছে, ইন টাৰ্মছ অফ এচিভমেণ্ট আজিলৈকে বহুত ডাঙৰ কিবা চাকৰি পাইছে বা কি পাইছে, এনেকৈ নহয়। মোতছে বয়সত বহুত সৰু, বাট এটা বস্তু এচুৰেঞ্চ মই তেখেতসকলৰ ফালৰ পৰা আপোনালোকক দিব পাৰোঁ যে বস্তুখিনি কণ্টেণ্টৰ যিটো কোৱালিটি যিটো আপুনি পাব, সেইটো সুপ্ৰিম কোৱালিটি পাব। মেবি ডেলিভাৰী চাগে ইমান ভাল নহ'ব, বিকজ ইনএক্সপিৰিয়েঞ্চ আছে। মই যিটো ক'লোঁ, মোতছে বয়সৰ পৰা মোৰ ষ্টুডেণ্ট হয়, তো মোৰ বয়স এইজ ৰিলেটেড মোতছে বহুত কম, ইন টাৰ্মছ অফ এইজ মোতছে বহুত সৰু ল'ৰা ছোৱালী আৰু। চ' তেখেতসকলৰ এক্সপিৰিয়েঞ্চ ইমান নাই, বাট যিটো কণ্টেণ্ট তেখেতসকলে দিব বিচাৰিছে, মোক কণ্টেণ্টখিনি বহুতখিনি দেখাইছে যে ছাৰ এনেকৈ ফাৰ্ষ্ট 4টা ভিডিঅ'ত আমি এনেকৈ কণ্টেণ্ট দিম, এনেকৈ বস্তুখিনি প্লেন কৰিছোঁ। চ' মই এটা বস্তু মই ভালকৈ ৰিয়েলাইজ কৰিছোঁ যে তেখেতসকলে একদম মনৰ পৰা, অন্তৰৰ পৰা তেখেতসকলে বিচাৰে যে ষ্টুডেণ্ট কমিউনিটিক যাতে হেল্প কৰা যায়। কোনো ইয়াতে বিজনেছ, কোনো পইণ্ট অফ ভিউ নাই, কোনো ইয়াতে পইচা পাতি, মই তেখেতসকলে 5 পইচা দিয়াৰ মোৰ ক্ষমতা নাই। মই এটা চেনেল চলাই আছোঁ, তাতে 1700 2000 ছাবস্ক্ৰাইবাৰ আজিলৈকে হোৱা নাই। তেখেতসকলক মই ক'ৰ পৰা মই 5000 দিম আৰু? তো কোনো পইচা পাতিৰ কোনো কথা, তেখেতসকলক জাষ্ট আউট অফ ইণ্টাৰেষ্ট আপোনালোকৰ ষ্টুডেণ্টৰ নিজৰ নিচিনা আপোনালোক যেনেকৈ, বিকজ চবে এটা গ্ৰুপ অফ ষ্টুডেণ্টছে হয়। চ' জাষ্ট হেল্প কৰাৰ কাৰণে ভিডিঅ'খিনি বনাই আছে। আৰু এই এচুৰেঞ্চটো মোৰ ফালৰ পৰা থাকিল যে আপোনালোকে কণ্টেণ্ট কোৱালিটি, হাই কণ্টেণ্ট কোৱালিটি পাব, এইটো কোনো সন্দেহ নাই। আপোনালোকৰ খালি ৰিকুৱেষ্ট থাকিল, আপোনালোকে কাইণ্ডলি, বিকজ সৰু বাৰু বয়সত বহুত, মানে আপোনালোকৰ বয়সৰে হ'ব আৰু একদম ডেকা ল'ৰা ছোৱালী। চ' অলপ মটিভেশ্যনৰ প্ৰয়োজন হ'ব, অলপ কনফিডেঞ্চৰ প্ৰয়োজন হ'ব। চ' যদি মটিভেট কৰিব পাৰে, নিশ্চয়কৈ তেখেতে আৰু বেছি ভাল কণ্টেণ্ট দিয়াৰ কাৰণে মটিভেটেড থাকিব, আপোনাক আৰু ভাল কণ্টেণ্ট দি থাকিব, সদায় দি থাকিব, হয়নে? আৰু একদম মানে মই সদায় ট্ৰাই কৰিম, এতিয়া মই নিজৰ ফালৰ পৰা মই ট্ৰাই কৰিম যাতে মই মেথছ আৰু ৰিজনিঙৰ এতিয়া ৰেগুলাৰলি ভিডিঅ'জ মই দিব পাৰোঁ। আৰু পদুমে, জ্যোতিষ আৰু আমাৰ 4-5জন টীম লাহে লাহে টীমটো গ্ৰ' হৈ আছে বাৰু। তেখেতসকলে কিন্তু বেলেগ পৰ্চন একদম চিকুৱেঞ্চিয়েলি আপোনালোকক কণ্টেণ্ট এতিয়াৰ পৰা দি থাকিব। বাট মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে হোৱাটছএপ গ্ৰুপটো জইন কৰিব। আৰু এটা কথা, যিটো সৰু এটা কথা, এইটো দি মই শেষ কৰিম বাৰু ভিডিঅ'টো, বেছি দীঘলীয়া হৈ আছে ভিডিঅ'টো। এইটো হ'ল যে মোৰ যিটো টীম, ইউফ'ৰিয়া একাডেমীৰ টীম বুলি মই কৈ আছোঁ, এইটো টীম বাৰু মোৰ কিবা প্ৰাইভেট প্ৰপাৰ্টি নহয়। আপোনালোকৰ মাজত যদি কোনোবা বিচাৰে যে ছাৰ মই পঢ়াটো বিচাৰোঁ, বা মই এনেকৈ এক্সাম দিলোঁ, মই পঢ়াব বিচাৰোঁ, ময়ো বাৰু হেল্প কৰাটো মই বিচাৰোঁ, চ' আপোনালোকে নিশ্চয়কৈ মোৰ লগত কানেক্ট কৰিব পাৰে, এবাৰ কণ্টেক্ট কৰিব পাৰে। নিশ্চয়কৈ এটা সৰু এটা অভাৰ ফোন এবাৰ ডিছকাশ্যন কৰিম। যদি আপোনালোকৰ ইণ্টেনশ্যনটো যদি মিলে আৰু এলাইন থাকে মোৰ লগত, বা মই যেনেকৈ বস্তুখিনি উইথ ফুল অনেষ্টি কণ্টেণ্টখিনি দিব বিচাৰিছোঁ, আপোনালোকৰ ভিতৰত যদি কোনোবা এনেকৈ থাকে, নিশ্চয়কৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰে। যদি বস্তুখিনি ভাল লাগে, কণ্টেণ্ট ৱাইজ আৰু কনফিডেঞ্চ ৱাইজ যদি ঠিক লাগে, নিশ্চয়কৈ আপোনাৰ ভিতৰত কোনেও মোক এইটো জইন কৰি আমাৰ ইউফ'ৰিয়া একাডেমীৰ টীমৰ মেম্বাৰ নিশ্চয়কৈ হ'ব পাৰে। এইটোৰ কাৰণে ৱেলকাম থাকিল। চ' যি হওক, বহুতকেইটা কুৱেশ্যনছ আৰু বহুতকেইটা বস্তু আছে যিবিলাক মোৰ ক্লিয়াৰ কৰাটো উচিত আছিল
আছিল বুলি ভাবিছিলোঁ। চ' সেইকাৰণে বস্তুটো এই সৰু এটা ভিডিঅ' বনালোঁ। আপোনালোকৰ ফিডবেক কমেণ্ট নিশ্চয়কৈ জনাব। যদি আমাৰ ভিডিঅ'কেইটা অকল মোৰ নহয়, আমাৰ কমপ্লিট টিমৰ ভিডিঅ'জ যদি আপোনাক ভাল লাগে, নিশ্চয়কৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ছাবস্ক্ৰাইব কৰিলে মটিভেট হ'ম, আৰু বেছি মটিভেট হ'ম, আৰু বেছি ইনস্পায়াৰ হ'ম, যাতে আৰু বেছি ভালকৈ আমি কণ্টেণ্টখিনি দিব পাৰোঁ উইথ ফুল অনেষ্টি, উইথ থৰলি বস্তুখিনি ৰিচাৰ্চ কৰাৰ পিছত যাতে একদম ঠিক ঠাক বস্তু আপোনালোকক ৰিলে কৰিব পাৰোঁ, সেইটো আমি নিশ্চয়কৈ ট্ৰাই কৰিম। চ' থেংক ইউ ছ' মাছ, গুড নাইট।